এতিয়া পৰা যে ষ্টেচনৰ ফালে ওলাই যাব নোৱাৰি দেই, গ'লে কোনোবা দিন ফচি মৰিব লাগিব, যিহে চোৰ। সেই সুনীল বুলি কোৱাটোক ধৰি নিলে নেকি? আৰু তাক আজিলে আছে নেকি কাহিনী পাই ধৰি নিলে? তাক একদম হাতেলতে পোৱা নাই জানো বেটেৰীৰ লগত, সেইদিনাই লৈ গ'ল। আৰু এতিয়া দিবাকৰ বুলি কোৱাটো, সেইটো পিছে? তাৰ কথা নাজানো দেই, সেইটো পলাই ফুৰিছে নেকি? এই তিনিওটা লগ খাই ল'লে, সিহঁতৰ যে কথা পাতি অন্ত নহয় দেই। দোকানটো পঢ়িব মেলিব নালাগে নেকি? নে অকল লেকচাৰ মাৰি থাকিবি? নাহকিলে ভিতৰলৈ যাওঁ মা, মই পঢ়োংগে বুলি ওলাইছিলো আৰু। যা ভাই লগ, তহঁতি অকমান পঢ়গে, ময়ো পঢ়োংগে। বিহু পৰাটো পঢ়িবলৈ শুনিবলৈ বাদেই দিলি। বহুত দিন নপঢ়িলে পঢ়িবলৈ যে একদম মন নাইকিয়া হৈ যায় দেই। আজিও মোৰ পঢ়িবলৈ মনেই যোৱা নাই, ভাল চিনেমা এখন চাই বহি থাকিবলৈ মন গৈছে। গৈছো ৰ'বা, তুমি মানে একদম মুখা নাইকিয়া কৰা আৰু। মতা লগালগ মই উৰি যাব নোৱাৰো নহয়, মই মানুহে। এইবাৰ বিহুটো যে এনেকুৱা বেয়া গ'ল, জ্বৰ, পানী লগা, কাহ। গৰম পানী খাইছো, কিন্তু এতিয়াও ঠিক কৰিবগে পৰা নাই। এতিয়া কি কৰিবা আৰু, উপায়তো নাই। 2024 মাঘৰ বিহুটো এনেকুৱা বেয়া গ'ল, নমৰি জীয়াই থাকিলে 2025 ভালকে অকমান ফূৰ্তি কৰিব লাগিব। যাওঁ অকমান গৰম পানীহে খাই দিওঁগে, নহ'লে মাতটো যে এনেকুৱা পচা ওলাইছে। পেহী আকৌ কি হ'ল? কাৰ লগত চিঞৰ কৰিছে? বেছি চিন্তা কৰিছে, কি হ'বনো? একো নহয় নহয়, এনে কিবা এটা সুধিবহে। মই মানে আজি RPF অফিচলৈ গৈছিলো, বজেন নোযোৱা কাৰণে মোকো পঠিয়াই দিলে। আকৌ বজেন যাবই লাগিব। ঐ পেহী, কি হ'ল? কেলে ইমান হাল্লা কৰি আছনো? সেইটো আকৌ তোলে কেলে ফোন কৰিছে? দিবাকৰ বুলি কোৱাটো পলাইহে ফুৰিছিলে, সি RPF অফিচলৈ গ'ল কেতিয়া? তাৰ লগত মোৰ কি কথা আছে? মই কিবা বেটেৰী চুৰ কৰিছো নেকি? মোৰ মতে বজেন সুনীল আৰু দিবাকৰে তোক ফচাব বিচাৰিছে। ফচাব বিচাৰিছে? তেহেঁতি ফচাব বিচাৰিলে মই ফচিম নে চুৰ নকৰাকে? সেইবোৰ কথা বাদ দে, একো কলৈকো যাবলৈ নাই, ঘৰৰ পৰা এক কদম নিহিলিবি। নেযাওঁতো, মই আকৌ কেলে যাম? তেহেঁতি মাতিলে বুলিয়ে মই সেইবোৰ জেগালৈ যাম নে? তহঁতি চুৰ কৰিবি, আমাৰ ল'ৰা আকৌ সেইবোৰ জেগালৈ কেলে যাব? ভোক লাগিছে। কিমান পঢ়িলি? আধা ঘণ্টা পঢ়োতে তোৰ ভোক লাগিলে? ভাত 9টা বাজিবলৈ 5 মিনিট থাকোতে খাবলৈ পাবি। মোৰ বাবুটো বজেন দাগত কণী দিয়া পিঠা খাবানে? খাবা, তোমাৰ লগত ময়ো কাম দেই। বজেন দা, বজেন দা, বোলো কাৰ হৈ ল'বানি? মা কি কিৰকিৰি। আমি ঘৰত চাহ পানী ৰুটি খাই আপোনাৰ ঘৰত কণী দিয়া পিঠা খাবলৈ পাই গলোহি, আপুনি এতিয়ালৈকে উঠাই নাই নে? পানী লগা কাহ হৈ থকা নাই জানো, সেইকাৰণে উঠা নাই আৰু এনে পৰি আছো। আৰু উঠিনো কি কৰিম? আৰু কালিয়ে দিবাকৰ বুলি কোৱাতে পেহীলে ফোন কৰি মোৰ যে একদম মাথাটো নষ্ট কৰি দিলে। দিবাকৰে পেহীলে ফোন কৰিছিলে কেলে? এইটো এতিয়া ঘাইটোৱে ৰখি আছে নহয়, গছকি মাৰে বুলিয়ে ভয়। একো নকৰিলে হয় আৰু দেই। এইটো ভাগৰ নামটো এতিয়া নাজানো নহয়, কি বুলি মাতো? হাতী ভাইটি বুলিয়ে কওঁ। হাতী ভাইটি, বজেন আছে নাই ঘৰত? মাতি দিয়াচোন। বজেনৰ গা ভাল নাই, হৈ আছে, পাছত আহিবি যা। পাছত আহিলে নহব নহয় হাতী ভাইটি, এতিয়াই কৈ থৈ যাব লাগিব, ইম্পৰ্টেণ্ট কথা। কি কথা মোক কৈ দে, মই বজেনক কৈ দিম। তোমাক কলে নহব নহয় হাতী ভাইটি, এইবোৰ ডাঙৰ মানুহৰ কথা। এইটোচোন গাঁও বুঢ়া, ৰাতিপুৱা ৰাতিপুৱা আকৌ আমাৰ ঘৰলৈ কেলে আহিলে? গাঁও বুঢ়া ৰাতিপুৱা আমাৰ ঘৰলৈ আহিলে যে? বোলো কিবা আঁচনি চাচনি ওলাইছে নেকি? কৈ থৈ যাওঁ ৰ, পঠিয়াই দিবলৈ। আঁচনি ওলোৱা নাই, মোক তোমালোকক এই খবৰ এটা দিবলৈ পঠিয়ালে।
নাজানে। এই ৰাতিপুৱা মোক এই আৰ পি এফৰ ফালৰ পৰা ফোন কৰিছিলে। এই বজেনক এই কিবা এটা সুধিব বোলে, তেওঁলোকৰ থানালৈ যাবলৈ কৈছিলে। RPF মাতিছে? মানে সেই ৰেলৱে বেটেৰী চুৰ কেছটো নেকি? সেইটোৱে চাগে, মই ইমান এটা গম নাপাওঁ। মোক খবৰটো দিবলৈ ক'লে, সেইকাৰণে দিবলৈ আহিলোঁ আৰু। একো RPF থানালৈ যাবলৈ নাই। আকৌ RPF ফোন কৰি আপুনি কৈ দিব নাযায় বুলি সেই ল'ৰাটো। এই আৰ পি এফে কিবা এটা সুধিবহে, ভয় কৰিব নালাগে। কি সুধিব? আৰু বুজিলে কি ক'ব? চুৰ কৰিছে কোনোবাই, আকৌ হাৰাশাস্তি আমাক দিবলৈ আহিছে। আকৌ RPF আপোনালৈ ফোন কৰিলে আপুনি কৈ দিব সেই ল'ৰাটোৱে বুলি এইবোৰ বিষয়ে একো নাজানেও আৰু সি ইয়ালৈ নাহেও। কি হ'লনো অ'? পেহীয়ে আকৌ ৰাতিপুৱা ৰাতিপুৱা ইমান কেলে চবকে লগাইছে? কোন আহিছেনো সেইটো? এই আমাৰ গাঁৱৰ বুঢ়াটো নেকি? টপাকে আহটো না ভোলা, বাহিৰলৈ যাওঁ। আহা বাবু আহা, পিছফালে যাওঁ। আকৌ RPF ফোন কৰিলে কৈ দিব যাওক সেই ল'ৰাটোৱে বুলি এইবোৰ বিষয়ে একো নাজানেও আৰু সি ঘৰৰ প্ৰায় কদম দেখিলে। ভয় কিয় কৰিছা হয়? একো নকৰে নহয়, এনেই কিবা এটা সুধিবহে। বুজি নাপায় নেকি? নাযায় বুলি আৰু কেনে ক'ব লাগিব? ভালে ভালে ইয়াৰ পৰা যাওক বুলি কৈছে যাওক, নহ'লে কিন্তু গাঁও বুঢ়া চাও বুঢ়া চাবলৈ নাই। মাৰধানি কেছত চবকে জেলত ভৰাই দিমগে। কাক বুদ্ধি কৰি নিবলৈ আহিছ? আকৌ যদি RPF ফোন কৰে কৈ দিব সেই ল'ৰাটো বুলি নাযায়। আকৌ কিন্তু মোৰ ঘৰত আপুনি খবৰ দিবলৈ নাহিব। এই হাতীটোৱে যে চব জানে দেই, বেলেগ বস্তু। এহেঁতি তাক শিকাই শিকাই পুৰা বনাই দিলে মানুহক কচাৰ। RPFে গাঁওবুঢ়ালৈ ফোন কৰিছিলে। তাৰপাছত সেই গাঁওবুঢ়াক ফোন কৰি হেনো বোলে কৈছে তোক RPF অফিচলৈ মাতিছে, কিমান সত্য নাজানো। আমাৰ গাঁওবুঢ়াটো অকণ বদমাছ আছে যেন পাইছো, নাযাওঁ বুলি কওঁতো সি ইমান জোৰ জবজ কৰিছে। মোৰ মতে এইটো গাঁওবুঢ়া সুনীল আৰু দিবাকৰৰ কিবা প্লেন নেকি? কাৰণ গাঁওবুঢ়া ঘৰটো তেহেঁতৰ ওচৰতে। আৰে ওচৰতে হওক বা পিছতে হওক, মইতো একো কৰা নাই। তেহেঁতি মোৰ পিছত ইমান কিয় লাগি আছে? আৰে মই তোক কোৱা নাই নেকি তেহেঁতি তোক ফচাব বিচাৰিছে, কাৰণ তোৰ পইচা পাতি কেইটামান হোৱাও দেখিছে। আৰে ফচাওঁ বুলি ফচাব পাৰিব নেকি? মই একো নকৰাকৈ খং উঠিব, গোটেইকেইটাই মুন্তি ছিঙি দিম আকৌ। ঘৰৰ পৰা কলৈকো যাবলৈ নাই, দৰকাৰ হৈছে RPF মোৰ ঘৰলৈ আহক। পেহী, এই দুটা যে বেলেগ হাৰামী মানুহ দেই, কোনোবাই ফোন কৰিলেও নিচাকে ৰিচিভ নকৰিব। সেইবোৰ কথা বাদ দে, সিহঁতি যদি আমাৰ কথা বেছি দেৰি মেৰি কৰি থাকিবলৈ হয় তেতিয়া সিহঁতক গোটেইকেইটাৰে ওপৰত মাৰধানি কেছ কৰি দিম। তেতিয়া ভাবিছোঁ এইবাৰ যে মাঘ বিহুত অকণো ভাল নালাগিলে ন? মোৰ যে মাঘ বিহু নিচিনা নালাগিলে। ক'তনো ভাল লাগিব? আমাৰ মেইন মানুহটোৱে বেমাৰত পৰি গ'ল। ভেলাঘৰ বনোৱা নহ'ল, ইটো কৰা নহ'ল, সিটো কৰা নহ'ল, গোটেই সুদু পৰিলে এইবাৰ। সঁচাকে দেই, প্ৰতি বছৰে মাঘৰ বিহু উৰুকাৰ দিনা ইমান ফূৰ্তি কৰোঁ, এইবাৰ ফূৰ্তি কৰিবলৈ নাপালোঁ। ঐ ল'ৰাটা কি চাই আছ সেইফালে? তই কিবা সুন্দৰী পমিলা দেখিছ নেকি? আৰু তোৰ মাথা মুণ্ড, এই পুলিচে চাইলেণ্ট বজাই বজাই অহা শুনা নাই নেকি? তাকে শুনি আছোঁ, ক'ৰবালৈ পুলিচৰ গাড়ী আহিছে। খাৰ পেকেট ভীমকল, এইখন দেখোন এইফালেহে আহিছে। ঐ পুতুকত আমি বহি থাকোঁ সেইফালে চাই নাথাকিবি। যাওক বৰুৱা যাওক, এডোখৰতে সুধি আহক ঘৰটো কোনডোখৰত। অ'কে ছাৰ। অ' ভাইটি, এই বজেন বুলি কোৱা ল'ৰাটোৰ ঘৰটো কোনডোখৰত? বজেন্দা ঘৰ? কিয় সুধিলেনো ছাৰ? এই অকণমান দৰকাৰ এটা আছে। নামঘৰটো পাৰ হৈ 3 নম্বৰ মানুহ ঘৰ। ব'লক শইকীয়া। পুলিচে আকৌ বজেন্দা ঘৰৰ কথা কিয় সুধিলে? ঐ পাগল, ইয়াৰ পুলিচ নহয় RPF হয়। কান্ধৰ বেজটো নেদেখিলি নেকি? AP লিখা নাই, RPF লিখা আছে। RPF? পুতুকন RPF মানে ৰেলৱে পুলিচে? মানে ৰেলৱে কেছত আহিছে? অঁ বৈচোন বৈ, বজেন্দা ওচৰলৈনো কেলৈ আহিছে চাওঁগে। A few moments later. বজেনৰ লগত আকৌ কি কথা? বজেন কেলে যাব? ই চুৰ কৰি বহি থকা নাই নহয় ইয়াত যাবলৈ। আৰু RPF আকৌ ইয়াক কেলে মাতিছে? পগলা হ'ল নে কি? মোৰ মতে ললিতে সুনীল, দিবাকৰ, গাঁওবুঢ়া এহেঁত তিনিটাৰে ঘৰ একদম লগালগি নহয় জানো? এহেঁতি তিনিটাৰে লগ লাগি বজেনক ফচাব বিচাৰিছে নেকি? কি ফচাব বুজিছে? কোনো কৰা মানুহক ফচাব বুলি ক'লে ফচাব পাৰিবনে? চালা গছকি পেটুক আহিম। আৰু পেহীটিয়ে অচিনাকি নম্বৰ পালে ৰিচিভ নকৰিবই। আকৌ কমপাকে গাঁওবুঢ়া আহিবলৈ হ'লে মোক মাৰি দিবচোন।
ছাৰ নামঘৰটো পাৰ হৈ ৩ নম্বৰ মানুহ ঘৰ এঘৰে হয়। আচ্ছা নামক। এ ৰহমান হৰণটো মাৰি দিয়া। পুলিচ আহিছে দেখোন। হেড কলা বুঢ়াটোৱে পঠিয়াই দিলে নেকি? জলদি বজেনক কৈয়ে দিওঁগে। আমাৰ ঘৰলৈকে কোনোবা আহিছে নেকি অ? আগফালেকে হৰ্ণ মাৰি থকা নিচিনা লাগিছে। ঐ বজেন আমাৰ ঘৰলে পুলিচ আহিছে। ঐ পুলিচ আগফালে ৰখি আছে, পুৰা হৰণ বজাইছে। পুলিচ আহিছে? ঐ বজেন, পুলিচ আমাৰ ঘৰলৈ সেই কেছটোতে আহিছে যেন পাইছো। অকণো শান্তি নাইকিয়া হ'ল আৰু দেই মুঠতে। বলক পেহী বলক, পুলিচলে কি হ'ব? সঁচা কথা ক'বলৈ ভয় কৰিম নেকি? বলক যাই দিওঁগে। হয় ছাৰ, মোৰ নামেই বজেন। কওকচোন মোৰ ঘৰলৈ কিয় বা আহিবলগীয়া হ'ল? তোমালৈ দিবাকৰে ফোন কৰিছিলে নেকি আমাৰ অফিচলৈ যাবলৈ? মোলৈ ছাৰ ফোন কৰা নাই, মোৰ পেহীলে ফোন কৰিছিলে। আৰু গাঁওবুঢ়াকো মাতিবলৈ কৈছিলোঁ, গাঁওবুঢ়াই তোমাক খবৰটো দিছিলে। হয় ছাৰ, দিছিলে। তেতিয়াহ'লে তুমি যোৱা নাই কিয়? তোমাক ফোন কৰিলে খবৰ দিলে বুলিয়ে মই সেইবোৰ জেগালৈ যাম নেকি? মই কি কৰিছোঁ? এই ঢেকিনপটা গাঁও ৰেলৱে ষ্টেচনত যে বেটেৰী চুৰ হৈছিলে, তুমি গম পোৱা নে? পাওঁ, কিন্তু কেইদিনমানৰ পাছতহে গম পাওঁ। আমি এই বেটেৰী চুৰত সুনীল আৰু দিবাকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিলোঁ। তেওঁলোকক যেতিয়া আমি সোধা পোছা কৰিছোঁ, তেতিয়া তেওঁলোকে তোমাৰ নামটো কৈছে। এই চুৰিত বোলে তুমিও জড়িত হৈ আছা। কি? ময়ো জড়িত হৈ আছো? তুমি এতিয়া পাগল হ'ল নেকি? ময়ো লগত জড়িত হৈ আছো বুলি কৈছে নেকি? অঁ হয়, সেইকাৰণে আমি তোমাক নিবলৈ আহিছোঁ। এটা কথা নহয়, তেহেঁতি ক'লেই নহ'বতো আমাৰ ল'ৰা তেহেঁতৰ লগত জড়িত হৈ আছে বুলি। আৰু আপোনালোকে যে আমাৰ ল'ৰাক গ্ৰেপ্তাৰ কৰিবলৈ আহিছে, আপোনালোকৰ লগত কি প্ৰমাণ আছে? তেওঁলোক দুজনক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকৰ ষ্টেটমেণ্ট লোৱা হৈছে, সেয়াই প্ৰমাণ। চুৰে এতিয়া তাৰ নাম কৈ দিব, আপোনাৰ নামো কৈ দিলে, যেনিবা একো প্ৰমাণ নোহোৱাকৈ আপুনি গ্ৰেপ্তাৰ হৈ যাব নেকি? বেলেগৰ নাম নাই লোৱা নহয়, এওঁৰ নামহে লৈছে। এওঁ আমাৰ লগত যাবই লাগিব। ফটোখন দাদা দেউতাও আছে দেখোন। অঁ, বজেন দা ঘৰলৈ RPF কেলৈ আহিছে বাৰু? নে আমাৰ ষ্টেচনত যে বেটেৰী চুৰ হৈছিলে সেই কেছটোৰ কাৰণে আহিছে নেকি বাৰু? আৰু সেইকাৰণে আহি পেলাই বজেন দাই কিবা বেটেৰী চুৰ কৰিছিলে নেকি? তাকেতো, কেলেনো আহিছে জানো? এইডোখৰতে ৰখি থাকোঁ, তালৈ গ'লে দেউতাই গালিহে দিব। ছাৰ আপুনি বিশ্বাস কৰক, আমাৰ ল'ৰা তেনেকুৱা নহয়। সি এনেকুৱা বেয়া কাম নাই কৰা। তেহেঁত দুটাই ফাঁকি কথা কৈছে। আৰু আপোনালোকৰ যদি আমাৰ কথাত বিশ্বাস হোৱা নাই, তেতিয়া আমাৰ গাঁৱত এপাক ঘূৰি পিনি ইয়াৰ বিষয়ে সুধিব পাৰে। ই ল'ৰাটো কেনেকুৱা? চাওক, আমি বিশ্বাস কৰা নকৰা প্ৰশ্ন নুঠে। তেহেঁত দুটাই এওঁৰ বিষয়ে ষ্টেটমেণ্ট দি দিলে লগত আছে বুলি, আৰু সেই ষ্টেটমেণ্টটো একদম ওপৰলৈকে গুচি গ'ল। আৰু এওঁক এতিয়া ধৰিবলৈ অৰ্ডাৰ আহিছে। এওঁক যদি আমি ধৰি নিনো, তেতিয়া আমাৰ চাকৰি যাব। হ'ব দিয়ক ছাৰ, মই যাম। বজেন তই পগলা হলি নেকি? তই একো নকৰাকৈ আকৌ কিয় যাবি? পেহী, এওঁলোকৰ কাম এওঁলোকক কৰিবলৈ দে। আৰু মই যেতিয়া একো দুখ কৰা নাই, ভগৱানে মোৰ লগত বেয়া হ'ব নিদিয়ে। ছাৰ, আজিতো মই আপোনালোকৰ লগত যাব নোৱাৰোঁ, কাইলৈও যাব নোৱাৰোঁ। মানে মোৰ গাটো বৰ এটা ভাল নহয়। পৰহিলৈ গ'লে হ'বনে? বাৰু হ'ব, ঠিক আছে, একো চিন্তা নকৰিবা। ইয়াত এতিয়া ছিগনেচাৰ এটা কৰি দিবা হা। ছিগনেচাৰ কৰিব লাগিব? কিয়? মানে আমি তোমাৰ ঘৰলৈ যে তোমাক এতিয়া নিবলৈ আহিছোঁ, তুমিতো এতিয়া আমাৰ লগত যাব নোৱাৰো বুলি কৈছা। দুদিনৰ পাছত যাম বুলিহে প্ৰতিশ্ৰুতি দিছা, সেইবাবে। অঁ হ'ব, ভিতৰলৈকে ব'লকচোন। ছাৰ আপোনালোকে বিশ্বাস কৰক, আমাৰ ল'ৰা তেনেকুৱা নহয়। এই বাইদেউ, ছাৰে ক'লেই দেখোন, আমি বিশ্বাস কৰিলে নহ'ব নহয়। ওপৰত আমি কি জবাব দিম? ছাৰ, ছিগনেচাৰটো এডোখৰতে কৰি দিমনে? অঁ সেইডোখৰতে কৈ দিয়া, তোমাৰ নামটো, দেউতাৰ নামটো আৰু তোমাৰ ফোন নাম্বাৰটো। ছাৰ, মোৰ ভাগৰ দেউতা মা নাই নহয়। নথকা মানুহজনৰ নামটো দিলে হ'ব নাই? হয় নি? তোমাৰ লগতনো এতিয়া কোন আছে? মোৰ লগত মানে ছাৰ মই আৰু পেহীয়ে থাকোঁ। হ'ব, তেতিয়া তেওঁৰ নামটো দিলেও হ'ব। লওক। আজি 18 তাৰিখ, তেতিয়া 20 তাৰিখে গুচি যাবা। এতিয়া ছাৰ, এই দিবাকৰ আৰু সুনীল বুলি কোৱা এই দুটা ক'ত আছে? এই দুইটাকে জেললৈ পঠিয়ালোঁ নহয়। এই সুনীল বুলি কোৱাটো আজি 8 দিন হ'ল, আৰু এই দিবাকৰ বুলি কোৱাটো আজি 4 দিন হৈছে। এতিয়া ছাৰ, কেনেবাকৈ আপোনালোকে মোকো জেললৈ পঠিয়াই দিব নেকি? হে, সেইবোৰ তুমি ইমান চিন্তা কৰিব নালাগে। মুঠতে 20 তাৰিখে একদম 9টা বজাত পোৱাকৈ যাবা হা। অঁ হ'ব। গৈ থাকোঁ দেই। এই দুটা কিমান হাৰামি মানুহ দেখিছা? মোৰ কথা এনেই কৈ দিলে ময়ো তেহেঁতৰ লগত আছোঁ বুলি। ভগৱানে চব চাই আছোঁ পুৱাই। নিজেতো চুৰ কৰি মৰিছ, লগতে লোককো ফচাই মাৰিছ। তেনেকৈ খালি ইয়াৰ পৰা যাওঁতে বৰ সৰহকৈ মানুহে অকণমান লৈ নাযাব দেই। সৰহকৈ মানুহবোৰ গ'লে তাত অকণমান দিগদাৰে হয়। এই 3-4জনমান যাব। হ'ব ছাৰ, খালি আপোনালোকে ল'ৰাটোক বিপদত নেপেলাব। সি একদম নিৰ্দোষী। ইছ ৰাম, বাইদেউ ৰেপ কেছ, মাৰ্ডাৰ কেছ নহয় নহয়, চুৰ কেছহে। ইমান ভয় কৰিব নালাগে। হ'লে কি হ'ব? আমাৰ ল'ৰাই একো নকৰাকৈ এইবোৰত ফচাই দিছে নহয়।
বাৰু ঠিক আছে দিয়ক, গৈ থাকোঁ হা। ব'লা ব'লা ৰহমান। গৈছেগে। কেলে আহিছিলে এতিয়া? দেউতাহঁতৰ ওচৰলৈ গ'লেহে গম পাম। বৈ বৈ জল্দি বৈ, কেলে আহিছিলেনো সুধোংগে। কি? তহঁতি নিজে চুৰ কৰি ফচিলে? বজেন তাকে মিছামিছিকৈ কিয় ফচাইছে? ঐ ললিত, কি কৰ এতিয়া? মোৰ যে অথনি কথাটো শুনা লগালগ চালা মাথাই কাম কৰা নাই। তহঁতি চালা মানুহ চিনি পোৱা নাই হা, যিটো মানুহ তহঁতৰ নিচিনা 9-10টা এনি টাইম পকেটত লৈ ঘূৰি ফুৰিব পৰা অকাত আছে, তহঁতি আকৌ সেইটো মানুহক বেটেৰী চোৱাত ফচাইছ। মাৰক থো হা। আজি হ'ব ইপাৰ নহয় সিপাৰ। বজেনদাৰ লগত এনেকুৱা কৰিলে আমি কেতিয়াও সহ্য নকৰোঁ। ঐ ললিত, তই চালা পেট মূৰ পেলাই পৰিয়ে থাকিবি নেকি? কি ক? ঘুচিয়াই ঘুচিয়াই তেহেঁতৰ দুইটাৰে নাকৰ বেৰেণ্টা ভাঙিবলৈ মোৰো মন গৈছে, কিন্তু তেহেঁতি দুইটা এতিয়া ঘৰত নাই নহয়, জেলতহে আছে। আৰু বজেনক RPF সোধ পোছ কৰিবলৈ মাতিছে। আগে সি তাৰ পৰা গৈ আহকচোন, তাৰপিছত দেখা যাব। বজেন, তুমি নিচাকে চিন্তা নকৰিবা। পৰহিলৈ যাবা ন? ময়ো যাম তোমাৰ লগত। মই বেলেগ কথা একো চিন্তা কৰা নাই দেবেন দা। মই যেতিয়া একো দুখেই কৰা নাই, মইনো চিন্তা কিয় কৰিম? কিন্তু মই সিহঁতকেইটা কথাই ভাবি আছোঁ, যিকেইটা মানুহৰ লগত মোৰ একো টাৰ্মছেই নাই, তেতিয়া RPFৰ আগত মোৰ কথা কৈ দিছে তেহেঁতৰ লগত ময়ো চুৰ কৰিছোঁ বুলি। তাকেতো মোৰো অথনি শুনা লগালগ এনেকুৱা খং উঠিছে, যিটো মানুহে তহঁতক বেটেৰীয়ে পুতি পেলাব পাৰে, তহঁতি আকৌ সেইটো মানুহক বেটেৰী চোৰত ফচাইছ। এনেকুৱা মাথাটো গৰম হৈ গৈছিলে, কি কৰোঁ কি নকৰোঁ লাগিছে। খঙতে বাপেকে দুবদাব গ্ৰাহকে ধৰাইছোঁ। ভাত দিলোঁ, খাই লহি আহ। তোমালোকৰ ভাত খাবলৈ হ'লেই নেকি? ভাত খাবলৈ হ'লেই মানে আজি দিনৰ দিনটো এইবোৰ কাৰণে ভাত খোৱা হোৱাই নাই নহয়, এতিয়াহে খাম আৰু। ৰাম, যোৱা খাই লোৱাগে। তোমাৰ পেটটোৱেতো তোমাক একো জগৰ লগোৱা নাই, তাক ডিষ্টাৰ্ব নিদিবা, নহ'লে তোমাৰে বিপদ হ'ব। আপোনালোক তেতিয়া বহকচোন, মই পটককৈ খাই লওঁগে দেই। বজেনলৈ যে বেয়াই লাগে মিছামিছি তাক বিপদত পেলাই দিছে। এই দুটা জেলৰ পৰা ওলাই আহক, এনেকুৱা বজাম। দিবাকৈ বুলি কোৱা তোমাকতো 3-4টামান ল'ৰা ছোৱালী পেটুকলিটা বিয়া পাতি ল'ব, গোটেই কেঁকো কাঁকা সেইপাক চুৰ নকৰিলে খুৱাব কি? চুৰ কৰিছ কৰি থাক, লোকক আকৌ কিয় ফচাইছ? দেবেন দা, এই চুনিলে দীঘলা বুঢ়াটো সিটো আগৰ পৰাই চুৰ। এই দুইটাক মুঠত অকণো ছুটি নিদিওঁ, কাৰণ বজেন অকলে নহয়, তাৰ লগত আমি গোটেইবোৰ আছোঁ।